আজি গৰিমা শইকীয়া গাৰ্গে এটা পোষ্ট কৰিছিলে সেই পোষ্টত লিখিছে যে 10 দিনৰ ভিতৰত জুবিন গাৰ্গৰ ন্যায় লাগে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে অকল গৰিমা শইকীয়া গাৰ্গে বিচৰা নাই সকলোৱে যদি বিচাৰিছে তাতে জাস্টিস ফৰ জুবিন বুলি হাজাৰ হাজাৰ জুবিন অনুৰাগীয়ে তাত লিখিছে জাস্টিস ফৰ জুবিন বুলি সকলোৱে লিখিছে আজি দিনটোত প্ৰায় 10 মান বজাৰ পৰা ষ্টাৰ্ট হৈছে লিখি আছে এতিয়ালৈকে আৰু লাখ লাখ কমেন্ট হৈ গৈছে এতিয়া আৰু ইয়াৰ পিছতো যদি জুবিন গাৰ্গে ন্যায় নাপায় তেতিয়াহলে কোনে ন্যায় পাব ভাবিছক আপোনালোকে এবাৰ জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে কেৱল অসমে লাগি থকা নাই সমগ্ৰ ভাৰতবৰ্ষতে জুবিন গাৰ্গৰ ন্যায় বিচাৰি আছে বাকি বাহিৰত বিচাৰিছে যিসকল অসমীয়া আছে প্ৰবাসী অসমীয়া তেওঁলোকেও বিচাৰিছে জুবিন গাৰ্গৰ ন্যায়টো কিন্তু ছিংগাপুৰত থকা প্ৰবাসী অসমীয়াসকলে বিচাৰিছে নে নাজানো সেইসকলেতো নিবিচাৰিব যিসকলে ইয়ত পাৰ্টিত গৈছে তেওঁলোকেতো নিবিচাৰে একাংশ বৰ্মীয়েও আছে চৰকাৰী বিভাগৰ তেওঁলোকেও জাস্টিস ফৰ জুবিন মিল নাই লিখে এতিয়ালৈকে তেওঁলোকে জুবিন গাৰ্গৰ মৃত্যুৰ দিনা জুবিন গাৰ্গ মানে যতে আছে তাতে শান্তিত থাকক বুলি তেওঁলোকে হেতুহে লিখিছে তাৰ বাহিৰে বেলেগ একো লিখা নাই গতিকে জুবিন গাৰ্গে ন্যায় যে পাব লাগে সি সকলোটো লিখিব লাগিছিল কিয় লিখা নাই মানে চৰকাৰী সুবিধা লাভ নকৰিব নেকি তেওঁলোকে এনেকুৱা কিছুমান অনুভৱ আমাৰ হৈছে যে তেওঁলোকেটো লিখিব লাগিছিল কাৰণ ইমানখিনি জকল জুবিন অনুৰাগীহে লিখি আছে জাস্টিস ফৰ জুবিন বুলি বাকি আমি লিখি আছো জিনবা ইউটিউবাৰ বিলাকেটো লিখিবই আৰু প্ৰত্যেকটো জনাবই কাৰণ জুবিন গাৰ্গক বেয়া পাব মন নাই তথাপিও কিন্তু কিছুমানে লিখা নাই কিজানি মই এখিনি এই টাইমত যদি মাতো কিজানি মই ৰজা ঘৰৰ পৰা কিছুমান সুবিধা লাভ নকৰিম নেকি এনেকুৱা কিছুমান ধাৰণা লৈ পেলাই হয়তো বহুতে লিখা নাই যে এইখিনি কলে হয়তো বেয়া পাব পাৰে কিন্তু কৈছো কাৰণ আমি জুবিন গাৰ্গৰ ন্যায়ক লৈ কোনে কোনে মাত মাতি আছে এতিয়ালৈকে আমি চাই আছো আৰু তেওঁলোকে কিন্তু যেতিয়া জুবিন গাৰ্গৰ কিবা এটা সম্পৰ্কত যদি কিবা এটা অনুষ্ঠান পাতে তেওঁলোকে কিন্তু আগভাগ ল'ব আকৌ মানে তাতে আকৌ পইচাটো পাবতো অনুষ্ঠান এখন পাতিলে জুবিন গাৰ্গৰ নামত বৰঙনিও তেওঁলোকে উঠাব কিন্তু সেই বৰ্মীয়া বিলাকে গতিকে আমি এটো চাব লাগিব প্ৰত্যেকজন অসমীয়াই চেক কৰি থাকক কোনে কোনে কি কৰি আছে জুবিন গাৰ্গৰ ন্যায় কোনসকলে বিচাৰিছে কোনসকলে বিচৰা নাই সেইখিনি আমি চাব লাগিব গতিকে জুবিন গাৰ্গৰ ন্যায় কাৰণে যিসকল ওলাইছে তেওঁ সমাধি ক্ষেত্ৰত কিন্তু হাজাৰ হাজাৰ অনুৰাগী জুবিন যাবলৈ মানে তাত বাট নাই ইমানেই মানুহ আমি যাবই পৰা নাই গলেতো মই ভিডিঅ' দিমেই কাৰণ মানুহখিনিক পাতলিব দিছো আমি লাহে লাহে গৈ থাকিম সকলোৱে চাই লওক কাৰণ যিবিলাকে নেকি দূৰণি পৰা আহি আছে তেওঁলোকে চাওক লাহে লাহে আমিও চাম আৰু জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনাল ছবিখনো আহে তাৰ কাৰণে প্ৰমোচন আমি যেটো কৰিমি প্ৰত্যেকজন ইউটিউবাৰে ৰৈ ৰৈ বিনালৰ ওপৰত কমেন্ট দিবই মানে কেনেকুৱা হৈছে কি কথা মইটো ভিডিঅ' বনামেই তেনেকৈ তাৰ ওপৰত ৰৈ ৰৈ বিনালৰ ওপৰত ভিডিঅ' বনাম আপোনালোকে শ্বেয়াৰ কৰিব আৰু লগতে জনাব বিচাৰিছে যে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে আপোনালোকে জাস্টিস ফৰ জুবিন বুলি ক'ব নাপাহৰিব একো প্ৰবলেম নাই আপোনালোকে জাস্টিস ফৰ জুবিন বুলি কমেন্ট লিখিব লাগে একোটো তাত পইচা নাযায় কিয় নেলিখে আপোনালোকে ভিডিঅ'টো চাই গুছি যায় এনেকুৱা হলে নহব জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে সবতে মাত মাতিব লাগিব যাতে কোনোৱে যদি সাৰ্চ কৰিলে ইউটিউবত সাৰ্চ কৰক ফেসবুকত সাৰ্চ কৰক জুবিন গাৰ্গ জাস্টিস ফৰ জুবিন বুলি ওলাব লাগিব হেতুহে আসলে হেয়া হৈছে জুবিন অনুৰাগী তেনেকৈ হ'ব লাগে আমি হেতুৱে বিচাৰো কেৱল ভিডিঅ'টো চাই তেওঁলোকে দুখ প্ৰকাশ কৰিলে নহব আপুনি দুখ প্ৰকাশ কৰিছে আপুনি ঘৰত খুব কান্দি আছে ধৰক আপোনাৰ কানুন কোনো শুনিবলৈ নাহে কিন্তু আপুনি কি কৈছে জুবিন গাৰ্গৰ ওপৰত আপুনি কি মন্তব্য দিছে হেতুৰ ওপৰত ডিপেন্ড কৰে আপুনি ঘৰত ঘৰিয়ালে চকুপাইটো কিলো কোনো গম নাপায় বা অটোমেটিক আপোনাৰ কানুন লাহিলো কোনো গম নাপায় গতিকে আপোনালোকে এটাই কাম কৰিব লাগিব জাস্টিস ফৰ জুবিন বুলি লিখিব লাগিব এইখিনি ক'ব লাগি আছে আৰু যিসকলে আজি যি মন্তব্য আগবঢ়াইছে জুবিন অনুৰাগী যিসকল আছে জুবিনক যি অধিক ভাল পায় তেওঁ বন্ধু বান্ধৱী আছিলে বহুত আছিলে কলা কৌশলী তেওঁলোকৰ মন্তব্য আছে শুনালে বিচাৰিছো দুখিক যি শাস্তি দিব লাগে সে জুবিনে নিজেই দি থৈ গৈছে জুবিন ৰজা আছিল ৰজাৰ দৰে কৈছিলে আমি কিং হা গতিকে জুবিনে সেই ৰজাৰে যি ন্যায় দিয়ে সেই ন্যায় জুবিনে নিজেই দি থৈ গৈছে মৰাৰ পিছত কাৰণ যিকেজন মানুহে আচলতে আমি দুখী বুলি এটা ভাবিছো নাজানো আইনে কি দোষাৰোপ কৰে নকৰে কিন্তু আমি যিয়ে দিনক এটা হলেও দুখ কৰিছে যে জুবিনক তালে লৈ যাব নালাগিছিল ইমান অসুখীয়া মানুহ এজনক তালে লৈ যাব নালাগে তাত কি কৰিছে কি নকৰিছে সেইটো পিছৰ কথা কিন্তু প্ৰথম দুখটো হ'ল যে তালে লৈ যাব নালাগিছিল আৰু বিশেষকৈ ছিংগাপুৰলৈ নিয়াটো শ্যামকানু মহন্তৰ গাত দুখ ইয়তত গৈ পেলাই তেওঁলোকক তালে লৈ যোৱাটো সেই আইলেণ্ডলৈ লৈ যোৱাটো সিদ্ধাৰ্থ শৰ্মাৰ নিচিনা ইমান আজি অত বছৰ লগত থকা মানুহটোৰ দুখ শেখৰৰ দুখ সিহঁতে সকলো একেলগে আৱৰি আছিল গতিকে
সেইকেইটা মানুহে যে দুখ কৰিছে কিবা প্ৰকাৰে যে দুখ কৰিছে সেইটো নিশ্চিত হা কিন্তু তেওঁলোকে বিষ হৈ মাৰিছে নে তেওঁলোকে ইচ্ছাকৃতভাৱে কিবা কৰি পেলাই মাৰিছে সেইটো আমি নাজানো সেইটো ন্যায়পালিকাই সেইটো যেতিয়া গোটেই তদন্ত হ'ব তাৰপিছত ওলাব কিন্তু সেইকেইজন মানুহক আজি শ্যামকানু মহন্তৰ পৰা সিদ্ধাৰ্থ গোস্বামীলৈকে শেখৰলৈকে এনেকুৱাকৈ জুবিনে ফুটপাথত নমাই থৈ গ'ল আজি যে তেওঁলোকে গোটেই অসমত ক'তো ওলাব নোৱাৰা কৰি থৈ গ'ল আজি শ্যামকানু মহন্তই যিটো লাভবিলাহৰ জীৱন কটাইছিলে তেওঁৰ যি ধৰণৰ জীৱন ধাৰণ পদ্ধতি আছিলে তাৰ পৰা আহি আজি এনেকুৱা এটা অৱস্থালৈ জুবিনে নিজেই লৈ আহিলে যে বেলেগকৈ আৰু শাস্তি দিব লাগিব বুলি মই নাভাবোঁ তেওঁলোকে ইতিমধ্যে তেওঁলোকৰ শাস্তি পাইছে আৰু তেওঁলোকে ভৱিষ্যতে যে অসমৰ ৰাইজৰ আগত এনেকৈ মূৰ তুলি থিয় হ'ব পাৰিব মই কেতিয়াও নাভাবোঁ কাৰণ য'তেই নহওক অকল অসম বুলি নহয় হয়তো ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত তেওঁলোকে এনেকৈ সামূহিকভাৱে ওলাব কেতিয়াও নোৱাৰে গতিকে সেই শাস্তি কিন্তু জুবিনে নিজেই দি থৈ গৈছে তেওঁলোকক জুবিনে লোকেল চিকেন খাই ভাল পায় চবেই জানে লোকেল চিকেন ভাল পায় এজন মানুহে লোকেল চিকেনৰ পিচ কেইটা খাব 4টা বা 5টা কিন্তু জুবিনৰ ঘৰত পাহাৰৰ ঘৰটোত এই মস্ত কেৰাহী এটাত 3-4 কিলো বনোৱা হয় বাকীবোৰ কোনে খায় গতিকে প্ৰশ্ন হৈছে এই 2-3 জনৰ নাম কহে ক'লা তোমালোকে কেইবাজনো আছে বহুত জুবিনৰ কাষত থকা মেক্সিমামে পৰজীৱী পেৰাচাইট জুবিনত ভৰসা কৰি খাই আছে জুবিনৰ ভৰসাত জীয়াই আছে বেছিভাগেই মই কওঁ গতিকে তদন্ত তেওঁলোকৰ বিষয়ে হ'ব নোৱাৰে সময়ে ল'বই চবৰে মই যদি বেয়া কাম কৰোঁ তাৰ ফল ভগৱানে দিব কিন্তু এই যিটো আকস্মিক মৃত্যু বা হত্যাকাণ্ড যোনে যি কৈছে মই নাজানো একদম নাজানো সঁচা কথা কথা প্ৰতিদিনে মোৰ কনফিউজড হৈছে কি হৈছে নহৈছে বুকু বিষায় কান্দিব নোৱাৰোঁ এয়া হৈ আছে দমবন্ধ অৱস্থা মই কৈছোঁ ফলাফলটো আছে কিন্তু তেওঁক যে আৱৰি চাৰিওকাষে যে পৰজীৱীৰ ঘূৰি বিচৰণ কৰিছিল সকলোৱে জানে লাহে লাহে ওলায়ো আছে লাহে লাহে ওলাব আৰু ওলাব একেলগে পঢ়া নহয় মই ৰাইটাৰ হয় মই কিতাপ লিখোঁ মই আগতে দিল্লীত জাৰ্নেলিষ্ট আছিলোঁ আৰু জুবিন ৱাজ এ ভেৰি ভেৰি ক্ল'জ ফ্ৰেণ্ড অফ মাইন মোক বৰ মানে ৰেচপেক্ট কৰিছিলে আৰু আই এম ভেৰি শ্বাটাৰ্ড লাইক এভৰিবডি আৰু মই যিখিনি ষ্টেটমেণ্ট দিছোঁ মই এতিয়া আশা কৰিছোঁ যে সেই ষ্টেটমেণ্টখিনিৰো বেচিছত গিল্টিয়ে যিমান সোনকালে পচিবল হয় হাৰ্শেষ্ট পানিছমেণ্টটো পাবই লাগিব বিকজ যোনজন মানুহে খালী প্ৰকৃতি এনিমেলছ ল'ৰা ছোৱালী দুখীয়া মানুহ আৰু মানুহকে দিলে সেই মানুহটোক ইহঁতি চেছ কৰি দিলে আৰু এই বস্তুটোৰ ন্যায় আমাক চবকে লাগে আৰু মই ষ্টেটমেণ্ট কি দিছো সেইটো মই ক'ব নোৱাৰো নাই এনেকুৱা কোনো কথা কোৱা নাই এনেকুৱা কোনো ইংগিত দিয়া নাই বিকজ সেইটোৱে was his problem because he was too trusting খুব মানুহক ট্ৰাষ্ট কৰিছিলে এই গোটেই ৰং মানুহখিনিক বৰ ট্ৰাষ্ট কৰিলে আৰু এই মানুহখিনি আৰু আপোনালোকে জানে মই আৰু কি কম আৰু নহয় হয়তো ৰেকৰ্ড কৰিব নমস্কাৰ মোৰ নাম শ্ৰী সঞ্জীৱ ৰোহি দাস যোৰহাট মৌবন্ধা চাহ বাগিচা মোৰ ঘৰ জুবিন দাৰ ছ'চিয়েল মিডিয়াত যিমান ভিডিঅ' চলি আছিলে আগতে সব ভিডিঅ'বিলাক দেখি মেলি মই এটা গান তৈয়াৰী কৰিছোঁ ঝুমৰ সুৰত গানটো তৈয়াৰ কৰিছোঁ মই নিজেই লিখা আশা কৰোঁ আপোনালোকে শুনি ভাল পাব এবাৰ গাই শুনাইছোঁ বাকী যদি গানৰ মাজত কিবা ভুল হয় আপোনালোকে মাফ কৰিব আৰু প্ৰথম গানটো আপোনালোকে শুনি লওক এবাৰ আসাম সে গেলি দূৰ ওহ কেনে গেলি সিংগাপুৰ আসাম সে গেলি দূৰ ওহ কেনে গেলি সিংগাপুর সাগর মাঝে ডুবি যখন কেহ নাই বাঁচায় দেখে দেখে সবাই জনে ভিডিও বানায় সাগর মাঝে ডুবি যখন কেহ নাই বাঁচায় দেখে দেখে সবাই জনে ভিডিও বানায় সিঙ্গাপুরে সাগর মাঝে হেরাই দিলি প্রাণ জুবিন দা তোর মায়াবিনী কান্দাই লয়াসাম সিঙ্গাপুরে সাগর মাঝে হেরাই দিলি প্রাণ
জুবিন দা তোর মায়াবিনী কান্দাই লয় আসাম খবর শুনি সারায় আসাম সোনা পড়ি গেল আসাম দেশের নানা জাতি শ্রদ্ধাঞ্জলি দেল আসাম দেশের নানা জাতি গেলি রে মিলাই জুবিন দা তুই হোনাপুরে লিলি রে বিদায় আসাম দেশের নানা জাতি গেলি রে মিলাই জুবিন দা তুই হোনাপুরে লিলি রে বিদায় জুবিন দা তোর মায়াবিনী মনে পড়ে বড় দুনয়নের চোখের পানি বহে ঝর ঝর